এতিয়া কৃষ্ণইনো কেনেকৈ বৰুণক সান্ত্বনা প্ৰদান কৰে আমি এই বিষয়ে পৰৱৰ্তী পদলৈকে আগবঢ়াম কৃষ্ণ অয়নে গৌৰৱ কৰি পিতি বৰুণলো কৰ পৰা আনিলাই ধনী দেখি বন্ধু বান্ধৱৰ মিলিল জয় কৃষ্ণ কৰে দেৱতুনা হি গৈ জানো এনুয়া সম্পদী শুনি উয়া সত্যইটো কৃষ্ণৰ সিটো দিগল পালদেৱ দুটি সুৰনায় কৃষ্ণ কলে সিয়াতে ভৈলাম বাৰু যি কি নহওক কৃষ্ণ এতিয়া নন্দই সমস্তবিলাক নিজৰ চকুৰে দেখা পালে বৰুণে কেনেকৈ কৃষ্ণক বা তেওঁৰ পুত্ৰক এনেদৰে স্তুতি কৰিছে আঠে বেঠে পৰি সমস্ত ৰত্ন অলংকাৰ নানা উপহাৰ হিচাপে প্ৰদান কৰি যেনেকৈ তেওঁৰ চৰণত এনেকৈ পৰিব লগা হ'ল আৰু কৃষ্ণয়ো বৰুণৰ এই শুভ বুদ্ধি উদয় হোৱাৰ কাৰণত সন্তুষ্ট লাভ কৰি তেওঁকো আশ্বাসিত কৰিলে যে তোমাৰ গাত দুখ নাই
অজানিতে তোমাৰ এই লগোৱা লিখসকলে এই কৰ্মটো কৰিলে যদিও কাৰো অপকাৰ হয় কাৰণ ময়ো বহুদিন এই বৰুণপুৰীলৈকে অহাৰ কথা চিন্তা কৰি আছিলোঁ আৰু এই সুযোগতে যেনিবা ময়ো আহি পালোঁ আৰু তোমাৰো নিশ্চয় অভিলাষ আছিল যে মোক তোমাৰ এই পুৰীত এবাৰ হ'লেও দেখা পোৱা সৰ্বকাৰ্য সিদ্ধি হ'ল তুমি যেতিয়া তোমাৰ নিজৰ ভুলটো বুজিলা এতিয়া আৰু তুমি চিন্তা কৰিব নালাগে শংকা কৰিব নালাগে এনেকৈ তেওঁ আশ্বাসিত কৰিলে আৰু আদৰ সৎকাৰ সমস্তবিলাক প্ৰদান কৰি বৰুণৰ পৰা যেনেকৈ নন্দক মুকলি কৰি লৈ আহিল তাৰপিছত সমস্তই যেতিয়া নন্দক এনেদৰে জীৱিত অৱস্থাত পুনৰ দেখা পায় সমস্তবিলাকৰ আনন্দৰ সীমা নাই কিন্তু সেই সকলৰ আনন্দৰ ওপৰত আটাইতকৈ বেছি অধিক আনন্দ লাভ কৰিলে কোনে স্বয়ং নন্দই সকলোৰ ফালে লক্ষ্য কৰি চিঞৰি চিঞৰি আনন্দ মনেৰে হাঁহি হাঁহি ক'বলৈ আৰম্ভ কৰিছে যে বৰুণৰ পুৰীত গৈ মোৰ কি মহা সৌভাগ্য হৈ গ'ল কোনোদিন নেদেখা কোনোদিন নুশুনা বৰুণৰ সেই মহা যিখন নগৰ সেই নগৰখন দেখি মই আচৰিত হৈ গ'ল ইন্দ্ৰৰ অমৰাৱতীখনকে আটাইতকৈ বেছি সুন্দৰ বুলি ভবা গৈছিল কিন্তু এতিয়া বৰুণপুৰীত দেখিছোঁ বৰুণৰ নগৰখন স্বৰ্গৰ অমৰাপুৰীতকৈ কোনো গুণে নিচ নহয় তাতোকৈ যেন বহু অধিক সেই নগৰখন দেখা মোৰ সৌভাগ্য হ'ল আৰু লগতে মই মোৰ পুত্ৰক মই চিনি পালোঁ মই বাহিৰত থাকি লীলা কৰি তেওঁ যি কৰ্ম নকৰ কিয় তাৰ জৰিয়তে মই চিনি নাপালোঁ কিন্তু বৰুণপুৰীত গৈ কৃষ্ণক মই বুজি পালোঁ মোৰ পুত্ৰক বুজি পালোঁ তেওঁ যেতিয়া মোক উদ্ধাৰ কৰিব গৈছিল যেতিয়া মই ভবামতে সৰ্বশক্তিমন্ত সেই নগৰত সেই বৰুণে যেতিয়া তেওঁ ঈশ্বৰ জ্ঞান কৰি যেনেকৈ মোৰ চকুৰ আগতে পূজা সেৱা কৰিলে নানা ধৰণৰ স্তুতি মিনতি কৰিলে ইয়াৰ পিছত আৰু মোৰ বুজিবলৈ বাকী নাই মোৰ পুত্ৰৰ সমান সৰ্বশক্তিমন্ত এই জগতত নাই তেওঁ যে সাইলাখ ঈশ্বৰ হয় সমস্ত জগতে মানি লৈছে বৰুণপুৰীয়েও মানি লৈছে মই কিন্তু ইমান দিনে ভাবিব পৰা নাছিলোঁ সেইকাৰণে তেওঁৰ মহা আনন্দহে লাগিছে কোনো কাৰণে বৰুণৰ ওপৰত তেওঁ অসন্তুষ্ট হোৱা নাই কাৰণ এতিয়া বৰুণৰ ওপৰত তেওঁ কৃপা বৰ্ষণহে কৰিছে আশীৰ্বাদহে দিছে তোমাৰ যেন কুশল হওক তোমাৰ যেন মংগল হওক তোমাৰ কাৰণতে আজি মোৰ কেইবাটাও সাধন হৈ গ'ল প্ৰথম সাধন যে বৰুণপুৰী দৰ্শন কৰি মই বৰুণপুৰীৰ সৌন্দৰ্যৰ ৰূপটো দেখি মই আনন্দিত হোৱাৰ সুযোগখন পালোঁ দ্বিতীয়টো হৈছে ঈশ্বৰ বুলি জ্ঞান কৰিব নোৱাৰা মোৰ সেইজন পুত্ৰক মই তোমাৰ পৰাই মই জানিলোঁ আচলতে সেইজন কোন গতিকে সৰ্বতো প্ৰকাৰে ইন্দ্ৰই এতিয়া মহানন্দ কৰি জগতক জনাই আছে তেওঁ চিঞৰি চিঞৰি বৰুণপুৰত কি কি দেখিলে কৃষ্ণ সম্বন্ধ তেওঁৰ অনুভৱ কি সমস্তখিনি এতিয়া তেওঁ আনন্দৰে কৈ আছে আহক বুলি লাগা তৰ যত
এতিয়া সমস্ত জগতকে নন্দয়ে কৈ আছে যে মোৰ পুত্ৰ আসলতে মানুহ নহয়, তেওঁ সাক্ষাতেই পৰম পুৰুষে হয়। আজি মই নিজেই প্ৰমাণ পাই দিলোঁ। এতিয়া আৰু মোৰ কোনো শংকা নাই, তেওঁ মোৰ পুত্ৰ কেতিয়াও হ'ব নোৱাৰে। আৰু এনেওতো নন্দই জানে যে তেওঁ পুত্ৰ যে নহয়। জন্মৰ দিনাখনি বা জন্মৰ সময়ৰ কথাটো তেওঁতো নিজেই নিৰ্ধাৰণ কৰিব নোৱাৰে। ৰাতিপুৱা শুই উঠিহে যেতিয়া গম পাই গৈছিল যে যশোদাৰ কোলাত এটা পুত্ৰ সন্তান, সেই পুত্ৰ সন্তানটো যে তেওঁলোকৰ নহয় জানি আছে। কিন্তু যেনেকেই নহওক সেই পুত্ৰ সন্তান নিজৰ নহ'লেও পিছত বুজি পালে যে সেই পুত্ৰ সন্তানটো বসুদেৱৰ সন্তান হয়। তেওঁ কাকো নক'ব পাৰে, কিন্তু মনেৰে সৈতে জানে যি সময়তে গড়গড়িকী আইকি জাতকৰ্ম কৰিছিল সেইদিনাখনেই স্পষ্ট হৈ গ'ল যে এই সন্তানটো কোনো কাৰণতে মোৰ যে নহয়, যদুবংশৰ জাতৰ যে সন্তান বসুদেৱৰ পুত্ৰ দৈৱকীৰ উদৰত জন্ম হৈছে আৰু কালক্ৰমত ভগৱন্তৰ কৃপাত মই তেওঁক আজি পুত্ৰ হিচাপে প্ৰতিপালন কৰাৰ ভাগ্যকণ লাভ কৰিছোঁ। সিমানতে সন্তুষ্ট। আৰু এই কাৰণেই কোনো কাৰণতে যে তেওঁ পুত্ৰৰ পৰা পুত্ৰ মোহৰ পৰা বঞ্চিত নহয়, তাৰ কাৰণে সদায় সেই নেদেখাজনকে তেওঁ সদায় প্ৰাৰ্থনা কৰি আছে, কৃষ্ণ যেন মোৰ পৰা আঁতৰি নাযায়। কিন্তু এতিয়া তেওঁ গম পাই গ'ল যে তেওঁ বসুদেৱৰো পুত্ৰ নহয়, মোৰো যে নহয় বসুদেৱৰ পুত্ৰ নহয়। কাৰণ তেওঁৱে হৈছে পৰম পুৰুষ, সমস্ত জগতৰে পিতা, সমস্ত জগতৰে মাতা, পুৰুষ প্ৰকৃতি দুইটা ৰূপ সেইজনে। গতিকে তেওঁ কাৰ পিতা কাৰ পুত্ৰ হ'ব পাৰে? গতিকে তেওঁ এতিয়া স্পষ্টকৈ কৈছে যে এইজন মোৰ পুত্ৰ হ'ব নোৱাৰে, সমস্ত জগতৰে পিতা। প্ৰমাণ ক'ত পালে? বৰুণ পুৰীত। বৰুণে যেতিয়া তেওঁক এনেদৰে চকুৰ আগতে পূজা সেৱা কৰি স্তুতি বিনতি কৰি এই তত্ত্বটোকে এতিয়া সমস্ত জগতক প্ৰদান কৰিছে। আৰু সেই অনুসাৰে এতিয়া মহাভাগৱতেও এই আখ্যান বা কাহিনীৰ আলম লৈ এক মহা উপদেশ দিবৰ কাৰণে আমাক সকলোকে প্ৰশ্ন কৰিছে, মানে এটা উপদেশ দিছে যে কৃষ্ণৰ চৰিত্ৰৰ কথা শুনা নিৰন্তৰ, নাহিকৈ পৰম পুণ্য আৰু আতোপৰ। কৃষ্ণৰ প্ৰতিটো লীলাত কিমান ৰহস্য আছে চাওকচোন।
ওপৰে ওপৰে দেখাটো যিটো, কিন্তু প্ৰকৃত ঘটনাটো সেইটো নহয়। বৰুণৰ দূতে নন্দক ধৰি নিয়াটো এটা উপৰুৱা এটা লীলা, কিন্তু ভিতৰুৱা ৰহস্যটো কি যে এইটো লীলা কৰাৰ ফলত কাৰ লাভ হ'ল? যিজনক লৈ গৈছিল, অপহৰণ কৰি লৈ গৈছিল নন্দক, তেওঁৰ লাভ হ'ল। যিজনে তেওঁক নন্দক লৈ গৈছিল তেওঁৰো লাভ হ'ল। আৰু তাৰপিছত কাৰ লাভ হ'ল? সমস্ত জগতে কৃষ্ণৰ বা নন্দৰ পুত্ৰৰ প্ৰকৃত পৰিচয়টো পোৱাৰ ব্যৱস্থা হৈ গ'ল। এইখন সংসাৰত নিজৰ সন্তানক নিজৰ পিতৃ মাতৃৰ বাহিৰে অন্যজনে কেতিয়াও ভালকৈ বুজিব নোৱাৰে, ভালকৈ চিনিব নোৱাৰে। হয়তো আনৰ আগত প্ৰকাশ নকৰিব পাৰে। নিজৰ মাতৃয়ে নিজৰ পুত্ৰৰ সমস্ত দুখৰ কথা, গুণৰ কথা নজনাকৈ নাথাকে, কিন্তু হীনমন্যতাত নিজৰ পুত্ৰৰ দুখ লুকুৱাবৰ কাৰণে সদায় যত্ন কৰে। আৰু আনৰ ওপৰত অকণমান যশকীৰ্তি বোলাবৰ কাৰণে গুণ নাথাকিলেও নিজৰ পুত্ৰক গুণৰ মহিমাৰ প্ৰশংসাও কৰে বহুত। কিন্তু প্ৰকৃততে মাতৃয়ে কিন্তু জানে যে মোৰ পুত্ৰৰ কি গুণ, কি দুখ। এইকাৰণে মাতৃয়ে মাতৃত্বৰ ধৰ্মটো যদি সঠিকভাৱে পালন কৰে পুত্ৰৰ কল্যাণ হ'ব। কিন্তু যদিহে মাতৃয়ে যদি সেই ধৰ্ম পালন নকৰি মিছা এটা ৰূপত নিজৰ পুত্ৰক চিনিবলৈ যত্ন কৰে, জগতক চিনাবলৈ যত্ন কৰে, প্ৰথম অপকাৰটো কিন্তু তেওঁ নিজৰে হ'ব। গতিকে আজি কৃষ্ণই এই নন্দ যশোদাক সেই অপকাৰটো হ'বৰ কাৰণে দিয়া নাই। মাতৃক বাৰে বাৰে মুখ মেলি দি তেওঁ দেখুৱাই আছিল যে মই কোন, তুমি চাই লোৱা। এই আত্মজ্ঞানটো তেওঁক দি থৈছে। আৰু এবাৰ হ'লেও কৃষ্ণক আত্মদৰ্শন কৰাৰ ফলত মহামুক্তি পোৱাৰ ব্যৱস্থা হৈ আছে যশোদা। যদিও মায়াই তেওঁক আকৌ বিভূতিত পেলাই সমস্ত কথা পাহৰাই দিব পাৰে, কিন্তু এবাৰ যদি অন্তৰত দৃঢ়তাৰে কিবা এটা ধাৰণ কৰা যায়, সেইটো সহজতে অন্তৰৰ পৰা উলিয়াই দিব নোৱাৰে। অন্তৰ সাজ বহি যাব। মায়াৰ মলেৰে, বিষয়ৰ দুখেৰে হয়তো কেতিয়াবা আমাক হয়তো ঢাকি ৰাখিব পাৰে, কিন্তু তাক নাইকিয়া কৰিব নোৱাৰে। সোণ এটুকুৰা যেতিয়া মাটিত পৰিব, মাটিত পৰাৰ পিছত ধূলিয়ে বালিয়ে বোকাই ময়লাই পুতি পেলাব পাৰে। বাহিৰৰ জগতে সোণ টুকুৰাক দেখিলেও চিনিব নোৱাৰিব পাৰে, কিন্তু সোণ টুকুৰাক প্ৰকৃতিৰ পৰা নাইকিয়া কৰিব নোৱাৰে। কোনো শক্তিয়ে সেই শক্তিটোক নাশ কৰিব নোৱাৰে। এদিন হ'লেও কোনোবা এটা যুগত হ'লেও উদ্ধাৰ হ'ব। প্ৰকৃত কি চিনি পোৱা কোনোবা ওলাব, তেতিয়াই তাৰ মূল্যটো জগতে পাই যাব। ঠিক তেনেকৈ বসুদেৱে বা যশোদাই হওক বা নন্দই হওক, দৈৱকীয়ে হওক, যোনেই নহওক, ঈশ্বৰ জ্ঞানটো তেওঁলোকৰ অন্তৰত সাজ বহুৱাই দিছে। কিন্তু বিষয়ৰ মায়াই প্ৰভু ভগৱন্তই মাজে মাজে নিজৰ কাৰ্যসিদ্ধিৰ উদ্দেশ্যেৰে অজ্ঞানতা প্ৰদান কৰি তেওঁলোকক মোহিত কৰি পেলায়।